আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে আমাৰ পঞ্চায়তক জনাব বিচাৰিছো যে আমাক জনজাতিকৰণ দিয়ক। আমাৰ এইটো আমাৰ প্ৰাপ্য আমাক লাগিবই। গতিকে আমি সদৌখন চুতীয়া ছাত্ৰ সন্থাৰ সমগ্ৰ অসমতে আমাৰ এই দাবীৰ কাৰণে আন্দোলন হৈ আছে। যদি আমি জনজাতিকৰণ নাপাওঁ আমাৰ ভৱিষ্যতে ইয়াত গৈ আমাৰ আন্দোলন তীব্ৰতৰ হ'ব। আজি এই গড়মুখত অৱস্থান কাৰ্যসূচী পালন কৰিছো অসম চৰকাৰৰ বিৰুদ্ধে। আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যি স্বায়ত্ব শাসন আৰু জনজাতিকৰণ প্ৰদান কৰিম বুলি কৈছিলে, এই জনজাতি আৰু স্বায়ত্ব শাসন বৰ্তমানলৈকে প্ৰদান কৰা নাই। হিমন্ত বিশ্ব শৰ্মা মিছলীয়া চৰকাৰে এজন শাসনৰ প্ৰতিনিধি হৈ তেওঁ মুখ্যমন্ত্ৰী হৈ যি মিছলীয়া ভাষাৰে আৰু ঠগ প্ৰবঞ্চনা অসমীয়া জাতিটোক চুতীয়া জাতিটোক প্ৰবঞ্চনা আৰু পৰিচালনা কৰিছে। তাৰ বাবে আজি আমি অসম চুতীয়া ছাত্ৰ সন্থা মাজুলী জিলা সমিতি ওলাই আহিছো। এই সমূহ ৰাইজ ওলাই আহিছে। 2026 চনৰ বিধানসভা ইলেকশ্যনৰ আগে আগে যদি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান নকৰে, তেনেহ'লে অসম চৰকাৰৰ বিৰুদ্ধে আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে আমি অসম চুতীয়া ছাত্ৰ সন্থাই জংগী আন্দোলন ঘোষণা কৰিম। অসমৰ আদিম ভূমিপুত্ৰ চুতীয়াসকলে আজি স্বাধীনতাৰ 7টা দশক পাৰ হোৱাৰ পিছতো তেওঁলোকে জনজাতিকৰণৰ প্ৰাপ্য যিটো অধিকাৰ, সেই অধিকাৰ নাপাই বৰ্তমান অসমত অৱহেলিত জাতি আমি এই গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছো যে অসমীয়া জাতি গঠনত বিশেষভাৱে ভূমিকা প্ৰদান কৰা এই চুতীয়াসকলক, অসমৰ আদিম ভূমিপুত্ৰ চুতীয়াসকলক অতি শীঘ্ৰে যদি জনজাতিকৰণৰ প্ৰাপ্য অধিকাৰ আমাক নিদিয়ে, তেনেহ'লে অনাগত 2026 চনৰ বিধানসভা ইলেকশ্যনত তেওঁলোকে শাসনৰ পৰা প্ৰতিষ্ঠিত কৰিবলৈ আমাৰ চুতীয়া জাতিৰ প্ৰত্যেকজন নাগৰিকে বৰ্তমান সংকল্পবদ্ধ হৈছে। ধন্যবাদ।